সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি বৰ্ধিত ডিএ অৰ্থাৎ 63% ডিএ এইটো কেতিয়াৰ পৰা পাবলৈ সক্ষম হ'ব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো আপোনালোকে নিশ্চয় গম পায় যে এইটো জুলাই মাহৰ 31 তাৰিখে গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ বিউৰোৰ ফালৰ পৰা এনেকুৱা এখন প্ৰেছ ৰিলিজ ওলাইছিলে য'ত গোটেই দেশৰ কিছুমান উল্লেখযোগ্য মাৰ্কেট প্লেচৰ পৰা তেওঁলোকে বস্তু বাহিনীৰ যি দাম সেই সম্পৰ্কে এই প্ৰেছ ৰিলিজখনত লিখা আছিলে, য'ত কোন কোন বস্তুৰ দাম বৃদ্ধি পাইছে আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ কিমান পইণ্ট বাঢ়িছে এইটো উলিয়াইছিলে। আৰু তাতে লিখা আছিল যে মে' মাহত আছিলে 150.8 আৰু জুন মাহত হৈ গৈছিল 151.9 কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ। তো ইয়াৰ ওপৰত ভিত্তি কৰিয়ে আচলতে যি ডিএ কেলকুলেটৰ আছে তাতে 151.9 কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স বহালে আপোনালোকৰ ডিএ বা ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ যিটো এইটো হৈ যায় 63.78। তো যিহেতু 63.78 হৈছে, গতিকে কৰ্মচাৰীসকলে আচলতে 63% ডিএ বা ডিআৰ পাবলৈ সক্ষম হ'ব। আৰু এই ডিএ বা ডিআৰ অসম চৰকাৰৰ যিসকল ৰাজ্যিক কৰ্মচাৰী আছে তেওঁলোকে নিশ্চয় এটা কথা গম পায় যে যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই ডিএটো ঘোষণা কৰে তাৰ পিছতেই অসম চৰকাৰে এই ডিএ বা ডিয়াৰনেছ ৰিলিফ যিটো আছে সেইটো অসম চৰকাৰে ঘোষণা কৰে আৰু সেইমতে প্ৰদান কৰে। ধৰ এই ডিএ বা ডিআৰ আচলতে চৰকাৰে দিয়াৰ সম্ভাৱনা কেতিয়া আছে? তো বৰ্তমান যিহেতু আগষ্ট মাহ, এইটো মাহত আচলতে এই বৰ্ধিত ডিএ চৰকাৰে নিদিয়ে। তো এইটো বিশেষকৈ যিবিলাক উল্লেখযোগ্য উৎসৱ আছে, আগন্তুক যি দুৰ্গা পূজা আছে অক্টোবৰ মাহত, হয়তো কেন্দ্ৰীয় চৰকাৰে যদি এই দুৰ্গা পূজাৰ সময়ত ডিএ বা ডিআৰ ঘোষণা কৰে তেতিয়াহ'লে দুৰ্গা পূজাৰ সময়তে অৰ্থাৎ যিটো যদি অক্টোবৰ মাহত যিহেতু দুৰ্গা পূজা হ'ব, হয়তো ছেপ্টেম্বৰ মাহৰ যিটো দৰমহা সেইটোতে কৰ্মচাৰীসকলে পাবলৈ সক্ষম হ'ব। আৰু যিহেতু এই উৎসৱটো সকলোৰে কাৰণে, গতিকে অসম চৰকাৰেও তেতিয়া ঘোষণা কৰাৰ এটা সম্ভাৱনা আছে, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ যিটো দৰমহা তাতে পাব পাৰে। অন্যথা নৱেম্বৰ মাহত যি দিৱালী আছে সেইটো সময়ত যদি ঘোষণা কৰে, হয়তো সেইটো সময়তো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলে এই ডিএ বা ডিআৰ পাবলৈ সক্ষম হ'ব। তো আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আৰু এই 3% ডিএ বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আচলতে বহু পৰিমাণে বৃদ্ধি পাব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ এটা খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।